ভোট পালেহিয়েই মিত্ৰতাক লৈ অব্যাহত বিৰোধীৰ বাকযুদ্ধ। পঞ্চায়ত নিৰ্বাচনত কিয় একলগ হ'ব নোৱাৰিলে বিৰোধী ঐক্য? অখিলৰ অভিযোগ গৌৰৱ গগৈৰ বাবে সম্ভৱ নহল মিত্ৰতা। কংগ্ৰেছৰ লবিকেন্দ্ৰিক ৰাজনীতিয়ে বাধাৰ সৃষ্টি কৰিছে মিত্ৰতাত। আমগুৰিত অখিল গগৈক উভতি ধৰিলে দেৱব্ৰত শইকীয়াই। ৰাজ্যত ইতিমধ্যে আৰম্ভ হৈছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ। মনোনয়ন প্ৰত্যাহাৰ পৰ্ব সামৰণি পৰাৰ লগে লগে শাসক বিৰোধী সকলোৱে ব্যস্ত হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰত। কিন্তু বৰ্তমানৰ মিত্ৰতাক লৈয়েই অভিযোগ প্ৰতি অভিযোগ অব্যাহত বিৰোধী শিবিৰৰ মাজত। লক্ষণীয়ভাৱে ২৬ৰ বিধানসভা নিৰ্বাচনলৈ মাজত পাঠক কেইটামান মাহ বাকী থকা অৱস্থাতো পঞ্চায়ত নিৰ্বাচনত একলগ হ'বলৈ সক্ষম নহল ৰাজ্যৰ বিৰোধী ৰাজনৈতিক দলসমূহ। ফলত কংগ্ৰেছকেই ধৰি বিভিন্ন বিৰোধী ৰাজনৈতিক দলে পৃথকে পৃথকে অৱতীৰ্ণ হৈছে পঞ্চায়ত দখলৰ যুঁজত। ইপিনে ৰাজ্যৰ বিৰোধী ৰাজনৈতিক দলসমূহৰ দুৰ্বলতাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে শাসকীয় বিজেপি দলে। বিভিন্ন জিলা পৰিষদ তথা আঞ্চলিক পঞ্চায়তত বিৰোধী প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰৰ বাবে ভোটৰ পূৰ্বে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে বিজেপিৰ প্ৰাৰ্থীসকল। আনহাতে পঞ্চায়ত নিৰ্বাচনত বিৰোধীৰ এই দুৰ্বল স্থিতিৰ বাবে কংগ্ৰেছ দলকে দোষাৰোপ কৰিছে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে। শনিবাৰে শিৱসাগৰত এক সংবাদমেল সম্বোধন কৰি বিধায়ক অখিল গগৈৰ অভিযোগ, সাংসদ গৌৰৱ গগৈৰ বাবে একলগ হোৱা নাই বিৰোধী ঐক্যমঞ্চ। বিৰোধী একলগ হোৱাটো এতিয়াই বিচৰা নাই গৌৰৱ গগৈয়ে। আমি কংগ্ৰেছী মহলৰ পৰা গম পালোঁ যে একচুৱেলি সাংসদ গৌৰৱ গগৈয়ে এইবাৰ শিৱসাগৰত ৰাইজৰ দলৰ লগত কংগ্ৰেছ দলৰ নিৰ্বাচনী বুজাবুজিটো বিচৰা নাই। মই তেতিয়া খবৰ ল'লোঁ যে কি কাৰণে বিচৰা নাই, ঘটনাটো কি? কৈছে যে যদি শিৱসাগৰত ৰাইজৰ দলৰ লগত যদি কংগ্ৰেছৰ বুজাবুজি হৈ যায় তেতিয়াহ'লে অখিল গগৈ আৰু ভূপেন বৰাৰ সম্পৰ্কটো ভাল হৈ যাব। বিধায়ক অখিল গগৈৰ লগতে অভিযোগ, কংগ্ৰেছৰ লবিকেন্দ্ৰিক ৰাজনীতিয়ে ক্ষতি কৰিছে বিৰোধী শিবিৰক। কংগ্ৰেছত এতিয়াও আছে বিজেপিৰ এজেণ্ট। আমি দেখিছোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াই বিজেপিৰ বিৰোধিতা কৰা বুলি কয়, আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ আটাইতকৈ ওচৰৰ ঘনিষ্ঠ মানুহজনে হ'ল শুভ্ৰমিত্ৰ গগৈ, আৰু সেই শুভ্ৰমিত্ৰ গগৈয়ে আকৌ বিজেপিৰ আটাইতকৈ ঘনিষ্ঠ হিমন্ত বিশ্ব শৰ্মাৰ আটাইতকৈ ঘনিষ্ঠ, আৰু বিজেপিৰ কথা মতে তেওঁ যোৱাবাৰ মোৰ বিৰুদ্ধে নিৰ্বাচনত খেলিছিলে, আৰু এইবাৰ আকৌ তেওঁ নিজেই আগভাগ লৈ কোনো পধ্যে হ'বলৈ নিদিলে আমাৰ ঐক্যমঞ্চটো, বিৰোধী ঐক্যমঞ্চটো শিৱসাগৰত। গতিকে এইটো মোৰ কাৰণে বৰ ৰহস্যজনক ঘটনা যে গৌৰৱ গগৈৰ ঘনিষ্ঠ মানুহজন হিমন্ত বিশ্ব শৰ্মাৰো ঘনিষ্ঠ, হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ মানুহজন গৌৰৱ গগৈৰো ঘনিষ্ঠ। এইটো কেনেকুৱা অংক বুজি নাপালোঁ। ইপিনে বিধায়ক অখিল গগৈৰ মতে ভূপেন বৰা সভাপতি হৈ থকালৈকে নহয় বিৰোধীৰ মিত্ৰতা। গৌৰৱ গগৈ সভাপতি হ'লেহে বিৰোধীৰ মিত্ৰতা সম্ভৱ হ'ব। যেতিয়ালৈকে গৌৰৱ গগৈ কংগ্ৰেছৰ সভাপতি নহ'ব তেতিয়ালৈকে অসমত তেওঁ ঐক্যমঞ্চ হ'বলৈ নিদিয়ে, আৰু যিদিনাই তেওঁ কংগ্ৰেছৰ সভাপতি হ'ব ৰাজ্যিক কংগ্ৰেছৰ, সেইদিনাৰ পৰাহে ঐক্যমঞ্চ হ'বলৈ দিব। গতিকে কংগ্ৰেছৰ ভিতৰৰ যি আভ্যন্তৰীণ সংঘাত, আপোনাৰ ভূপেন বৰা ডাঙৰীয়া আৰু আপোনাৰ গৌৰৱ গগৈৰ মাজৰ যি সংঘাত কাজিয়া, সেই কাজিয়াৰ ফলস্বৰূপে আচলতে শিৱসাগৰত আমাৰ ঐক্যমঞ্চটো নহ'ল। ৰাইজৰ দলৰ লগত ঐক্যমঞ্চ নকৰাটো গৌৰৱ গগৈৰ এটা পাপ হয়নে নহয় আপোনালোকে নিজে ভাবি চাওক। মানুহে ব্যক্তিগত স্বাৰ্থৰ কাৰণে সামাজিক ইছ্যু এটাক, আদৰ্শগত ইছ্যু এটাক এনেকৈ ধ্বংস হ'বলৈ দিয়াটো, মানে ব্যক্তি স্বাৰ্থৰ কাৰণে তেওঁলোকে বিজেপিকো জিকিবলৈ দিব, কিন্তু তথাপিও ঐক্যমঞ্চ হ'বলৈ নিদিয়ে। আনহাতে শিৱসাগৰৰ আমগুৰিত বিধায়ক অখিল গগৈক উভতি ধৰিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। স্থানীয়ভাৱে মণ্ডল পৰ্যায়ত মিত্ৰতাক লৈ বুজাবুজি হোৱাৰ পিছতো ৰাইজৰ দলৰ সৈতে শিৱসাগৰত কিয় মিত্ৰতা নহ'ল সেই সন্দৰ্ভত মুখ খুলিছে দেৱব্ৰত শইকীয়াই। শইকীয়াৰ অভিযোগ, মণ্ডল পৰ্যায়ত মিত্ৰতাৰ বিষয়টো তৃণমূল কৰ্মীক কৰা নহ'ল অৱগত। মনোনয়ন দাখিলৰ পিছত মিত্ৰতাক লৈ আলোচনা কৰাটো অযুক্তিকৰ। আমাৰ দলৰ ফালৰ পৰা কোৱা হৈছিল যে স্থানীয়ভাৱে বুজাপৰা কৰিব পাৰে। স্থানীয়ভাৱে বুলি ক'লে মণ্ডল পৰ্যায়ত হয়। আমাৰ মণ্ডল কংগ্ৰেছসমূহৰ লগত তেখেতসকলৰ যোগাযোগ হোৱা বুলি মই খবৰ নাপালোঁ। যেতিয়া আমাৰ সকলো নমিনেশ্যন দিয়া হৈ গ'ল তাৰপিছত তেখেতসকলে হঠাতে আমাৰ লগত যোগাযোগ কৰিব বিচাৰিলে। আমাৰ দলৰ ফালৰ পৰা কৈছে যে যথেষ্ট পলম কৰিলে, অৰ্থাৎ নমিনেশ্যন দিয়াৰ পিছত আলোচনা কৰিলে। আমাৰো যিসকল কৰ্মীয়ে মনোবল বৃদ্ধি কৰিবলৈ নিজে নিজে উঠিব বিচাৰিছিল তেওঁলোকে হতাশা হ'ব পাৰে। এনেকুৱা ধৰণৰ কথাখিনিৰ কাৰণে অলপমান খেলি মেলি হ'ল। শিৱসাগৰৰ পৰা জয়জ্যোতি গগৈ আৰু আমগুৰিৰ পৰা সমীৰণ দুৱাৰৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NK TV।